Hello students, so last 10 years or jonto series ami bonabole goi asu tare ami second video to ami aji discuss koribo ulaisu. First video to already uploaded hoye ase Lost Spring or to tat tumalke playlist eta banai dim mo description playlist or link ko di dim tat goi tumalke sabo pariba. To aji ami discuss koribo ulaisu last 10 years or আমার যোনটো ফার্স্ট চ্যাপ্টার আছে দা লাস্ট সেশন তার লাস্ট 10 ইয়ার্সৰ গোটে কোৱেশ্চন খিনি আৰু লগতে কি কি ইম্পৰ্টেন্ট হ'ব এবাৰ এইচএস 2027 ৰ কাৰণে হেকিনো ডিসকাস কৰিম তেন্তে ভিডিওটো স্টাৰ্ট কৰো ইয়াতে প্ৰথমতে যদি আমি চাও ইয়াতে 2016 পা স্টাৰ্ট কৰিম আমি প্ৰথমতে ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে হোৱাট হ্যাড হ্যাপেন পুট আপ অন দা বুলেটিন বোৰ্ড এটো 1 মাৰ্কছৰ কাৰণে আহিছিলে why was it called the last lesson 2 মাৰ্কছ আহিছিলে give character sketch of mml এটো আছিল 5 মাৰ্কছৰ তো ইয়াতে যোনটো third number question to ase give character sketch of mml hetu question kitu bahut bar ahise pisot ami dekha pam gotike etu question kitu khube important to yar pisot asil 2017 or first question to aisile what was written in the new copies mml brought to mml ki likhisile ki likhibo disile notun copy etu hodise why did mml not blame France alone to France of kyo ekole dokhan asil hetu likhibo dise next is describe the scene of the classroom on the last day ketu amak দিছিলে যে সিন টু কেনেকুৱা আছিল লাস্ট ডে কেটো আমাক খুদিছে তো এইটো কোৱেশ্চন কিন্তু বহুত ৰিপিট হয় মানে সিন ক্লাছৰুমৰ সিন টু কেটো বহুত কিন্তু ইম্পৰ্টেন্ট এটা কোৱেশ্চন নেক্সট আছিল 2018 অৰ তো 2018 অৰ হোৱাট ইজ দা নেম অফ দা ব্ল্যাকস্মিথ ইন দা লাস্ট লেসন 1 মাৰ্কছ আহিছিলে উইল দে মেক পিজন সিং ইন জাৰ্মান হোৱাট ডাজ দিস সাজেস্ট 2 মাৰ্কছৰ কাৰণে আহিছিলে ডেসক্ৰাইব দা আনইউজুৱেল থিং ফ্ৰান্স নোটিস অন দা ডে অফ দা লাস্ট লেসন তো এটা লাস্ট যোনটো কোৱেশ্চন আছে ডেসক্ৰাইব দা আনইউজুৱেল থিং ফ্ৰেন্স নোটিস অন দা ডে অফ দা লাস্ট লেসন কেটো এটা গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন আমি 2017 তো তেনেকুৱা এটা কোৱেশ্চন পাইছিল যোনটো লাস্ট কোৱেশ্চন আছিল প্ৰায় এটো লগতে প্ৰায় সিমিলাৰ হ'ব অলপ বেলেগ হ'ব অলপ বেছিকে লিখিব লাগিব কিন্তু এটো লগত প্ৰায় একে নেক্সট আছে 2019 তো 19 ৰ আহিছিলে what word did mml write on the blackboard কি লিখিছিলে what did they mean তো কি লিখিছিলে আৰু ইয়াৰ মানেটো কি 2 মাৰ্কছ দিছে ইয়াত নেক্সট আছিল 2 নম্বৰৰ কাৰণে আহিছিল 2 নম্বৰ আহিছিলে what would friends love to do instead of going to school তো ফ্ৰেন্ডছে স্কুল যোৱা বাদে কি কৰিবলে ভাল পাইছিলে হেখিনি লিখিব দিছে তো ইয়াতে 2020 ৰ ফাৰ্স্ট কোৱেশ্চনটো আছিল why did Watson tell friends he would reach school in plenty of time তো কিহৰ কাৰণে Watsonজনে কৈছিল ফ্ৰেন্ডছক যে এতিয়া স্কুললে বহুত সময় আছে নেক্সট 2 নম্বৰ দিছিল how does mml make people realize their neglect of France তো ফ্ৰান্স ল্যাঙ্গুৱেজ টু যে মানুহবিলাকে নেগলেক্ট কৰিছিলে তাৰ বিষয়ে কি কৈছিল mml হেখিনি কথা খুদিছে আৰু তাৰ পিছতে কৈছে what is the great trouble of Alsace তো Alsaceৰ কি ট্ৰাবল আহিছিলে তো Alsace সম্পৰ্কীয় কিন্তু বহুত কোৱেশ্চন আহে হেতু টপিক তোমাকে মিছ নকৰিবা এতিয়া 2021 ত এক্সাম হোৱা নাছিল কৰোনাৰ কাৰণে তো 2022 চাম আমি তো হাউ লং ডিড mml টিচ ইন হিজ ক্লাছ তো ক্লাছত কিমান সময় পঢ়াইছিলে নেক্সট আছে হোৱাট ইজ দা গ্ৰেট ট্ৰাবল ইন Alsace তো ইয়াতো কোৱেশ্চনটো সব ৰিপিট হৈছে 2022 ৰিপিট হৈছে মানে 2022 আহিছিলে 22 টো আহিছিলে নেক্সট আছে why did friends want to spend his day outdoors কিহৰ কাৰণে ফ্ৰেন্ডছে নিজৰ দিনটো বাহিৰত কটাবলৈ বিচাৰিছিলে how different was the atmosphere at the school on the day of the last lesson তো হি atmosphere unusual thing হেতু কোৱেশ্চন বহুত বাৰ ৰিপিট হৈছে দেখিছা তোমালকে তো এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হেতু চাবাই তো 2023 যদি কও ফার্স্ট কোৱেশ্চনটো আহিছিলে who is the writer of the last lesson কোন ৰাইটাৰ হয় ৰাইটাৰৰ নাম লিখিব আহিছিলে why did mml write viva la France before dismissing his class তো কিয় কাৰণ লিখিছিলে viva la France হেতু লিখিব দিছে নেক্সট what changes come over friends after hearing mml's announcement তো ফ্ৰেন্ডছৰ মনত কি চেঞ্জেস আহিছিল যেতিয়া mml এনাউন্স কৰিছিল যে আজি লাস্ট লেসন ফ্ৰেন্ডছৰ আজি লাস্ট লেসন গটিকে হেতু কথা শুনি ফ্ৰেন্ডছৰ কেনেকুৱা মানে অনুভৱ আছিল হেকি লিখিব দিছে ইয়াৰ পিছত 2024 who asked France not to hurry to school কি কোনে কৈছিল যে সোনকালে স্কুল যাব না লাগে ট্ৰান্সলেট viva la France into ইংলিশত লিখিব দিছে where was it written এটো কোট লিখা হৈছিল হেতু কৈছে what were the topics taken by mml on the day of the last lesson তো সেই লাস্ট লেসনৰ দিনাখন mml কি টপিক কভাৰ কৰিছিল কি টপিক পঢ়াইছিল হেকি লিখিব দিছে তো নেক্সট আমি 2025 ৰ যদি চাও তো ফ্ৰেন্স থিংস will they make them sing German even the pigeons what could this mean তো 2 মাৰ্কছৰ কাৰণে আহিছিলে তো এটো অলৰেডি 2018 ৰ আহি গৈছে নেক্সট আমি যদি চাও 2 মাৰ্কছৰ আহিছিলে বা 2 আহিছিলে give the character sketch of mml হেতু কিন্তু 2016 চনত আহি গৈছে
তো ইয়াৰ পিছত 2026 চনত যদি চাওঁ, হোৱাট ইজ দ্য মোষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড একৰ্ডিং টু MML? MML মতে কোনটো আটাইতকৈ ধুনীয়া ভাষা? হোৱাট ডিড MML ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ? কি লিখিছিলে সেইটো সুধিছে। হোৱাট ডিড ফ্ৰেণ্ডছ নটিচ দেট ৱাজ আনইউজুৱেল এবাউট দ্য ডে স্কুল ডে? তো সেইটো অলৰেডি 18ত আহি গৈছিলে। ইয়াতো কেইবাৰমানো আহিলে এইটো কুৱেশ্যন, দেখিছা তোমালোকে। হাউ ৱাজ MML ড্ৰেছ অন দ্য ডে অফ দ্য লাষ্ট লেচন? তো লাষ্ট লেচনৰ দিনাখন MML কেনেধৰণৰ ড্ৰেছ পিন্ধিছিলে? হোৱাট চেঞ্জেছ ডিড দ্য অৰ্ডাৰ ফ্ৰম দ্য বাৰ্লিন কজ ইন দ্য স্কুল অন দ্য ডে অফ দ্য লাষ্ট লেচন? এইটো কুৱেশ্যনো দেখিছা বাৰে বাৰে ৰিপিট হৈছে যে সেইদিনাখন কেনেকুৱা ধৰণৰ পৰিৱেশ আছিল। সেইটো কুৱেশ্যন বেলেগ বেলেগকে সুধিছে, কিন্তু একেটা কুৱেশ্যনে বাৰে বাৰে সোধা হৈছে। গতিকে এইটো তোমালোকে একদম মিছ নকৰিবা, এইটো কুৱেশ্যন কৰিবা তোমালোকে। তো এতিয়া আমি যদি মোষ্ট ৰিপিটেড কুৱেশ্যন বুলি কওঁ, তো ইয়াতে গিভ এ কেৰেক্টাৰ স্কেচ অফ MML, সেইটো 2016-25ত আহিছে, 2বাৰ ৰিপিট হৈছে। নেক্সট আহিছিলে হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল ইন আলছাছ? তো ইয়াতে 2022ত আহিছিলে, 2বাৰ ৰিপিট হৈছে। নেক্সট 3 নম্বৰটো যদি চাওঁ, উইল দে মেক পিজন চিং ইন জাৰ্মান? তো সেইটো 2018 আৰু 2025ত আহিছিলে। তাৰপিছত আমি যদি চাওঁ, ফ্ৰান্স নটিচ আনইউজুৱেল থিং এটমছফিয়াৰ দ্য স্কুল, সেইটোতো 3বাৰ আহি গৈছে, 18, 22, 26, আৰু বেলেগ বেলেগ ধৰণে কিন্তু এইটো কুৱেশ্যন আহি আছে। আৰু এটা ইম্পৰ্টেণ্ট টপিক যদি চাওঁ, আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটো হৈছে ভিভা লা ফ্ৰান্স। তো এই ভিভা লা ফ্ৰান্সটো কিন্তু বেলেগ বেলেগ কি লিখিছিলে, ভিভা লা ফ্ৰান্সৰ মিনিং কি, সেইটো কুৱেশ্যন কিন্তু 19, 23, 24, 26 4বাৰ ৰিপিট হৈছে একেটা কুৱেশ্যনকে। তো ইয়াতে আমি যদি আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, তো ইয়াতে MMLৰ কেৰেক্টাৰ, তেওঁৰ ড্ৰেছ কি পৰিধান কৰিছিল, হিজ লাষ্ট স্পীচ কি আছিলে, ভিভা লা ফ্ৰান্স আছিলে, ভিভা লা ফ্ৰান্স কি হয়, তো সেই টপিক কেইটা তোমালোকে কভাৰ কৰিব লাগিব। তো HS 2027ত যদি তোমালোকে লাষ্ট লেচনটো এটা ভাল প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা আৰু যিমান কুৱেশ্যন আহে গোটেইখিনি এটেম্প কৰিব বিচাৰিছা, তেন্তে এইকেইটা টপিক কিন্তু তোমালোকে চাবই লাগিব। ফাৰ্ষ্ট টপিকটো হৈছে MML। তো MMLৰ বিষয়ে আমি দেখিছোঁ প্ৰত্যেকটা এক্সামতে, প্ৰত্যেকটা কুৱেশ্যন পেপাৰতে MMLৰ কথা আছে, এটা হ'লেও কুৱেশ্যন আছে, এটা বা বেছি, তাতো বেছি আছে আৰু। তো পাছতে ফ্ৰান্সৰ যোনখিনি কথা আছে সেইখিনি আমি দেখিছোঁ, প্ৰত্যেকটা ইয়াৰতে ফ্ৰান্সৰ কথাও আছে। ঠিক তেনেকৈ এটা লাষ্ট লেচনটো কি আছিলে, তাত কি লিখা হৈছিলে, সেইখিনি কথাও আছে। আৰু ভিভা লা ফ্ৰান্সটো আমি দেখিছোঁ যে এইটো 4বাৰ ৰিপিট হৈছে, অলৰেডি 10 বছৰতে 4বাৰে ৰিপিট হ'ল। নেক্সট বাৰ্লিনৰ পৰা কি অৰ্ডাৰ আহিছিলে সেইটো আমি জানিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে ক্লাছৰুম এটমছফিয়াৰ। তো আমি দেখিলোঁ যে গোটেই কুৱেশ্যনখিনি এনালাইজ কৰি দেখিলোঁ যে ক্লাছৰুম 5 মাৰ্কছৰ ক্ষেত্ৰত ক্লাছৰুম এটমছফিয়াৰটোক খুব গুৰুত্ব দিয়া হৈছে। প্ৰায় সেই কুৱেশ্যনটোৱে ৰিপিট হৈ আছে ক্লাছৰুম এটমছফিয়াৰৰ বিষয়ে। তো গতিকে আমিও সেই ক্লাছৰুম এটমছফিয়াৰৰ কথাটো কিন্তু আমি এইবাৰ ভালদৰে চাব লাগিব। প্ৰত্যেকবাৰ যিহেতু এইটোৰ ওপৰত টপিকৰ ওপৰত সুধি আছে, গতিকে এইবাৰো নুসুধাকৈ থাকিব বুলি আমি ধৰিব নালাগে, এইবাৰ আমি ভালকৈ চাব লাগিব। তো এইকেইটা আছিলে আমাৰ লাষ্ট লেচনৰ ইম্পৰ্টেণ্ট টপিকছ আৰু যোনখিনি আমি কভাৰ কৰিব লাগিব। আৰু বাকী তোমালোকে গোটেইখিনি এতিয়া কুৱেশ্যনখিনি দেখিলা তোমালোকে কেনেধৰণৰ আহে কুৱেশ্যন। গতিকে এতিয়া ভাবোঁ যে তোমালোকে এতিয়া যেতিয়া কুৱেশ্যন মানে চেপ্টাৰটো পঢ়িবা বা কুৱেশ্যন প্ৰেক্টিচ কৰিবা, তেতিয়া তোমালোকে গম পাবা যে একচুৱেলি কোনখিনি পঢ়িব লাগিব আৰু কোনখিনি পঢ়িব নালাগে। তো এইখিনি আছিলে, আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'বা। নেক্সট আমি এটা বেলেগ এটা চেপ্টাৰ আমি ডিছকাছ কৰিম। আৰু এটা কথা ইয়াতে কওঁ যে চিৰিজটো যিহেতু ষ্টাৰ্ট কৰিছোঁ, তোমালোকৰ ছাপৰ্টৰ খুবেই দৰকাৰ। ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবা নেক্সট চেপ্টাৰ কি লাগিব, আৰু লগতে এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা। আমাৰ গ্ৰুপটো যিমান ডাঙৰ হ'ব মোৰ সিমানখিনি ইনস্পায়াৰ হ'ম। মই চাওঁ ইংলিছ শেষ কৰি বেলেগ কি আনিব পাৰোঁ। গতিকে তোমালোকে মোক যিমানখিনি তোমালোকে ইনস্পায়াৰ কৰিবা, মটিভেট কৰিবা, সিমানখিনি ময়ো ট্ৰাই কৰিম যে আৰু কিমান বেটাৰ কৰিব পাৰোঁ বা আৰু কিমান বেটাৰ ভিডিঅ' আনিব পাৰোঁ, সেইখিনি তোমালোকৰ কাৰণে, যাতে তোমালোকে এটা HS 2027ত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো সেইখিনি তোমালোকে ছাপোৰ্ট কৰিবা ভাবিছোঁ। আৰু তাৰ উপৰিও তোমালোকে যদি নোটছ লাগে তোমালোকক, আমাৰ ইংলিছ হওক, পলিটিকেল চায়েন্স হওক, আছামিজ হওক, অল্টাৰনেটিভ ইংলিছ হওক, বা আমাৰ লজিক এণ্ড ফিলচফি হওক, বা ইকনমিক্স হওক, এডুকেশ্যন হওক, তো এইখিনি গোটেইখিনি নোটছ আমাৰ এপত পাই যাবা। মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে চাই পেলাই বাই কৰিব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰি কিপ ৱাচিং।